নমস্কাৰ, মই শ্ৰী গুঞ্জন বৰা আৰু আপোনালোকে মোক গুঞ্জন বৰা বুলি যদিও জানে, মই এতিয়া য'ত বহি আছোঁ, যিসকল মানুহৰ ওচৰত বহি আছোঁ তেওঁলোকে মোক গুঞ্জন বৰা বুলি চিনি নাপায়, তেওঁলোকে মোক মুন্না বুলি চিনি পায়। কাৰণ মই আমাৰ বেচেৰীয়া অঞ্চলতে বৰ্তমান এক স্থানত আছোঁ, যি স্থানত বহুত মহিলাৰ সৈতে বহি আছোঁ। গতিকে কিয় বহি আছোঁ আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে জানেই যে মই এটা কেম্পেইন ষ্টাৰ্ট কৰিছোঁ আৰু সেই কেম্পেইনটো হৈছে যে বানাক্ৰান্ত জিলাসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ শিমলুগুৰি নামৰ এখন ঠাইত যিসকল প্ৰাথমিক বিদ্যালয় বানপানীত তেওঁলোকৰ স্কুলসমূহ ডুবি গৈছে, ছাত্ৰ ছাত্ৰীসমূহৰ কিতাপ বহী পেন পেঞ্চিলৰ পৰা আদি কৰি সকলো স্কুলীয়া সামগ্ৰী ডুবি গৈছে, উটি গৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক কিছু অকণমান আমি সকাহ দিবলৈ বুলি ওলাইছোঁ। আৰু সেই সকাহটো দিবৰ কাৰণে যিহেতু মই কেম্পেইনটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে মোক গুঞ্জন বৰা হিচাপে মোক সাহাৰ্য কৰি আছে, তেওঁলোকে মোক দি আছে। যিটো QR দি থৈছোঁ সেইটোত আপোনালোকে মোক তেনেধৰণে সহায় কৰি আছে। কিন্তু আমাৰ যি এই আত্মসহায়ক গোট আছে আমাৰ ওচৰৰ পাজৰৰ, তেওঁলোকে মোৰ কথাখিনিৰ ওপৰত তেওঁলোকে ভৰসা বিশ্বাস কৰি তেওঁলোকে প্ৰত্যেকগৰাকী মহিলাই নিজৰ ফালৰ পৰা কিছু টকা অকণমান টকা গোট খুৱাই এটা ডাঙৰ টকা মোক দিবলৈ ওলাইছে। সেই টকাখিনি লৈ গৈ মই ছাত্ৰ ছাত্ৰীসকলৰ যি পেন পেঞ্চিল বহী, ঠিক তেনেধৰণে স্কুলৰ বেগ, পানী বটল, কম্পাছ, ছাতি, এইবোৰ যিবোৰ তেওঁলোকৰ বৰ্তমান বানত উটি গৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে বিদ্যালয়সমূহৰ নাম মই পালোঁ যে চন্তকৰ এখন বিদ্যালয় থাকিব, ঠিক তেনেকৈ গোটেইখিনি বিদ্যালয় যিখিনি দিম সেইখিনি নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত বুলি জনাইছে। গতিকে মই এওঁলোকৰ পৰা যিখিনি ধন তেওঁলোকে গোটাইছে সেই ধনখিনি মই লৈছোঁ আৰু সেই ধনখিনি লোৱাৰ সাক্ষী হিচাপে গোটেই অসমৰ ৰাইজক সাক্ষী কৰিছোঁ, আপোনালোকে দেখিছে। আৰু এওঁলোকৰ গোটেইসকল লোকৰ ওচৰত মই সকলো লোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল মোৰ ফালৰ পৰা নহয়, যিহেতু গোটেই অসমৰ ৰাইজে মোক যথেষ্ট মৰম কৰে, ভাল পায়, বিশ্বাস কৰে। গতিকে মোক বিশ্বাস কৰা, ভাল পোৱা প্ৰতিজন লোকৰ তৰফৰ পৰা এই আটাইসকল মহিলাৰ এই মহানুভৱতাক মই সন্মান জনাই তেওঁলোকৰ এই আৰ্থিক সাহাৰ্যটো মই লৈছোঁ। তেওঁলোকে কিমান টকা গোট খুৱাইছে, কেনেধৰণে দিছে, অকণমান মই জানিব বিচাৰিম, তেওঁলোকে মোক জনাই দিলে ভাল হ'ব। নমস্কাৰ, মই মৌচুমী হাজৰিকা, সুপ্ৰভাত ভিঅ' বামবেচাৰ সুপ্ৰভাত ভিঅ'ৰ ফালৰ পৰা আমি সকলো সদস্যৰ ফালৰ পৰাই টকা 10,000 আমি গুঞ্জনৰ হাতত অৰ্পণ কৰিছোঁ। আকৌ গুঞ্জন বুলি কৰিলে, মই যে মুন্না, ৰাইজৰ গুঞ্জন কিন্তু আমাৰ মুন্না, আমাৰ নিজৰে ল'ৰা। গতিকে আমি তেওঁ যাব যেতিয়া আমি যোৱাৰ নিচিনাই আমি তেওঁৰ হাতত আমাৰ ফালৰ পৰা যিখিনি পাৰিছোঁ তেওঁৰ হাতত অৰ্পণ কৰিছোঁ। ঠিক আছে, ধন্যবাদ। মই আপোনালোক সকলোকে সাক্ষী কৰি লৈ এই 10,000 টকা গ্ৰহণ কৰিছোঁ। সকলোৱে এটা হাত চাপৰি দিয়ক। আচলতে এইখিনি এইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে হ'ব, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়িবলৈ কিতাপখন চৰকাৰে দিব, কিন্তু লিখিবলৈ বহীখন কোনে দিব, পেঞ্চিলডাল কোনে দিব, ইউনিফৰ্ম চৰকাৰে দিব, কিন্তু ছাতিটো কোনে দিব। গতিকে এই কথাখিনি চিন্তা কৰিছোঁ। এই চিন্তা কৰি বহুত টকাৰ আচলতে প্ৰয়োজন আছে। মোক কওঁতেও কথাখিনি দুখ লাগি যায়, কাৰণ মই এবাৰ গৈ আহিলোঁ। গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান মোক জনাওক যে কিমানগৰাকী মহিলাই ইয়াতে আপোনালোকৰ সহযোগ কৰিছে, কেনেধৰণে টকাটো উঠাইছিলে। হয়, আমি এনেই আমাৰ ভিঅ'টোত 213গৰাকী মেম্বাৰ আছোঁ। তাৰ ভিতৰত আমি 50 টকাকৈ মানে উঠাম বুলি হেৰি কৰিছোঁ। তাৰ ভিতৰত কোনোবাই পৰা নাই যদিও আমি হেৰি কৰা নাই, মুঠতে ট'টেল টকা 10,000 উঠিছে। আমি সেইটো অৰ্পণ কৰিছোঁ ভিঅ'ৰ ফালৰ পৰা। মানে আচলতে মোৰতো মন গৈছে আপোনালোককো লগত লৈ যাবলৈ, কিন্তু ইয়াৰ পৰা শিৱসাগৰলৈ এখন গাড়ী লৈ গ'লেই প্ৰায় 5-6 হাজাৰ টকা এটা খৰচ হয়। গতিকে মই নিজেই আপোনালোকৰ হৈ দুখনকৈ গাড়ী যিহেতু মই লৈ যাম, গতিকে দুখনকৈ গাড়ীত মই সামগ্ৰীখিনি লৈ যাম। আপোনালোকে ইয়াৰ পৰাই গোটেইখিনি চাব। আৰু ভিডিঅ'সমূহ এইকাৰণেই বনোৱা হয়, বহুজন লোকে ভিডিঅ' বনালে আপত্তি কৰে, কিন্তু আপুনি যে বহুত কষ্টৰ পৰা 50 টকা এটা দি 10,000 টকা দিছে, আপোনাৰ হয়তো মন নাযাব পাৰে। ইয়াৰে 200গৰাকী মহিলাৰ হয়তো 3গৰাকী মহিলাৰ হয়তো মনত সন্দেহ থাকিব পাৰে যে ই কি কৰিলে পইচাটো লৈ গৈ। গতিকে এনে কিছু লোকৰ কাৰণেই হওক বা গোটেই অসমৰ ৰাইজে ইজনে সিজনক দেখি মানে সহায়ৰ হাত আগবঢ়াব বুলিয়ে এনেধৰণে ভিডিঅ'সমূহ প্ৰস্তুত কৰা হয়। আৰু মই যিটো ৰাইজ মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ, মই আশা কৰিছোঁ গোটেই অসমৰ ৰাইজে ভাল পাব আৰু সকলোৱে সহযোগ কৰিব। ধন্যবাদ, সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকিব আপোনালোক দেই।